Good morning friends. সকলোবোৰ উঠিলেনে বাৰু? মই আজি অলপ সোনকালে উঠিলো কাৰণ আজি কালি ৰাতি অকমান সোনকালে শুইছিলো আৰু সেই কাৰণে আজি সোনকালে হাৰ পালো। এনে মই ইমান সোনকালে নুঠো, 7টা-8টা বজাত উঠো। আজি কিনো মন গল সোনকালে উঠি দিলো, মানে সোনকালে শুই দিলো কালি হেতু কাৰণে। আৰু এটা চটপটা মৰ্নিং মোৰ মেগী আৰু চাহৰ হৈতে হৈ গল। আৰু আপোনালোকে কি খালে কবচোন? মইটো খাই হৈ গল মোৰ থনিয়ে। আৰু এতিয়া মই আজি ভাবিছো আপোনালোকক আমাৰ ঘৰৰ বাৰীখন দেখাম। সেই কাৰণে হোম টুৰ এদিন কৰিম, হোম টুৰ দেখাম আপোনালোকক। এতিয়া মানে অলপ ৰুমবোৰ বিশৃংখল হৈ আছে, সেই কাৰণে বাৰীখনকে দেখাম বুলি ভাবিছো। ঠিক আছে, আপোনালোকে চাই কেনেকুৱা পালে কব দেই। এইখন হৈছে আমাৰ বাৰীখন। মই সোমাই গৈছো। আমাৰ বাৰীত বহু ধৰণৰ গছ আছে, ঢেৰ গছ। বাৰীখন বহুত ডাঙৰ। আমাৰ কলগছ, তাৰ পিছতে নেমু টেঙাৰ গছ, কাজি নেমুৰ গছ, তামোল গছ, পাণ, গোটেই বাৰী ভৰপুৰ। মানে দেউতাই এইবোৰ আগতে লগাই থৈছিলে, তেনেকে সৰুৰ পৰা দেখি আহিছো আমি। আৰু এইটো আমাৰ ঘৰৰ পুখুৰী। এইটোৰ পৰা টেংকিত পানী ভৰাই আমি খাওঁ পানী। মানে এইটো এনে পানীখিনি ইমান চাফা নহয় কাৰণে টেংকিত ভৰাই খাব লগা হয়। আৰু আমাৰ বাৰীখন এইখন গোটেইখন চাই দিয়ক, একেবাৰে গাঁৱলীয়া পৰিৱেশ। ডাঙৰ বাৰী, আহল বহল বাৰী আমাৰ। আৰু কিনো কম, এই কেইজোপা টেঙা গছ ৰবৰ মই দেখুৱাইছো। গোলনেমু গছ কেইজোপামান আছে, গোলনেমু লাগে, মাজে সময় লাগি আছে। এতিয়া আমি খাওঁ, ইয়াৰ ঘৰৰে টেঙা খাওঁ আমি। এজোপা গোলনেমু গছ, এইকেইজোপা গোলনেমু গছ। আৰু লগতে কলগছ আছে, কলগছৰ কল লাগিয়ে থাকে। দেউতাই বিকে আৰু আমি খাওঁ, খাই আমনি লাগিলে বিকি দিওঁ। আৰু দেউতাই এফালে পাচলিৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে, সৰু সুৰাকে কৰে আৰু বজাৰত বিকেও। দেউতাই এনেই পেছাত শিক্ষক কৰিছিলে, কিন্তু দেউতাৰ এইটো চখ কাৰণে বনাই পাচলি কৰে মানে, আৰু বিকেগেও। সেয়াই আৰু আমাৰ এফালে আছে বাহনি ডাঙৰ এখন আমাৰ বাহনি। আৰু ইয়াৰ বাঁহ কেতিয়াবা বিকে আৰু কেতিয়াবা ঘৰৰ কামতো খটুৱাই দেউতাই। আৰুনো কি কম, এফালেও বাঁহ আছে, বহুত ডাঙৰ আমাৰ বাৰীখন। ইফালেও আছে, মানে বাহনি বহুত দূৰলৈকে আছে মানে। তাৰপিছতে মই মা দেউতাক মাজে সময়ে কওঁ যে বাহনি সলনি চাহ খেতি কৰি দিব, কিন্তু দেউতাই বাঁহডৰা আঁতৰাবলৈ বেয়া পাইছে, সেইকাৰণে সেনেকে ৰাখিছে। আৰু সেয়াই আৰু আপোনালোকে কেনে পালে কবচোন চাই আমাৰ পৰিৱেশটো ঘৰৰ। থাকি ভাল লাগে আমাৰ, কাৰণ আহল বহল যে, সেইটো কাৰণে। আপোনালোকে কেনে পালে কব আৰু মোক কমেণ্ট বক্সত জনাব। আৰু মোৰ কথাবোৰ কেনেকুৱা লাগে সেইটো কব। মানে মই প্ৰথম ব্লগ আৰম্ভ কৰিছো, সেইকাৰণে ইমান মানে কমফৰ্টেবল ফিল কৰা নাই, সেইকাৰণে অলপ মানে লাগি ধৰিছে। পাছলৈ উন্নতি হ'ব বুলি আশা ৰাখিছো মই। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব, মৰম দিব, যাতে মই আগবাঢ়ি যাব পাৰো। আৰুনো কি ক'ম, আৰু এদিন আপোনালোকক মোৰ হোম টুৰ দেখুৱাম। সৰু ঘৰ আমাৰ, কিন্তু মানে আটোমটোকাৰিকে থোৱা হয়, আৰু আপোনালোকক দেখাম। ঠিক আছে ফ্ৰেণ্ডছ, মোৰ ব্লগটো আজি মই ইমানতে সামৰিলোঁ। ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব, আৰু বেল বুটানটো টিপি দিব। তেতিয়া মোৰ নেক্সট ভিডিঅ' আপোনালোকে পাই থাকিব। অ'কে, বাই বাই।